গান লগাই দিওঁ ন গান গাবলৈ মানুহ আহিছে গানো গাবে দেই দুটামান কথা কওঁ প্ৰত্যেকে খালি ভালকৈ মনোযোগে শুনিব লাগিব দেই অকল মই 2 মিনিট সময় ল'ম 2 মিনিট কম তাৰপিছত আৰু নকওঁ আৰু বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াৰ আগতে কুহিপাত কোচিং চেণ্টাৰৰ পৰা আৰম্ভ হোৱা এখন স্কুল আৰু যেতিয়া কুহিপাত কোচিং চেণ্টাৰ হৈ আছিলে তেতিয়াৰ পৰা আচলতে আমি কেৱল মই বুলি ক'লে ভুল হ'ব আমাৰ সতীৰ্থসকল আমি সেই কুহিপাত কোচিং চেণ্টাৰৰ পৰাই আমি জড়িত হৈ আছোঁ স্কুলখনৰ লগত সমান্তৰালকৈ প্ৰতিটো বছৰে আমি বিদ্যালয়ৰ প্ৰতিটো ভাল কাম হওক বেয়া কাম হওক ভাল মুহূৰ্ত হওক বেয়া মুহূৰ্ত হওক আমি লগ দি আহিছোঁ আৰু এইখিনিতে মই এটা ঘোষণা কৰিব বিচাৰিছোঁ যে কেইদিনমান পূৰ্বে মই ইয়াত আহিছিলোঁ তাত বড়োচা পৰিয়ালৰ তৰফৰ পৰা এটা প্ৰস্তাৱ আহিছিলে যে এটা খুব সুন্দৰ লাইব্ৰেৰী খোলা কথা কৈছে তেখেতসকলে গতিকে যেতিয়া লাইব্ৰেৰী খুলিব আমাৰ ফালৰ পৰা সৰুমৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি পৰ্যাপ্ত পৰিমাণৰ আমি কিতাপ যোগান ধৰিম এই ঘোষণাটো আজি এইখন মঞ্চতে আমি ৰাখিছোঁ তাৰ লগতে বড়োচা পৰিয়ালৰ যি জয়যাত্ৰা এই জয়যাত্ৰাত আমি পুনৰবাৰ কৈছোঁ আগৰ পৰা আমি আছোঁ এই জয়যাত্ৰাত আৰু এই সমগ্ৰ এই জয়যাত্ৰাটোৰ সৈতে জড়িত যিসকল ইয়াত লোক জড়িত হৈ আছে যিসকল শুভাকাংক্ষী পৰিচালনা সমিতি ইয়াত থকা সন্মানীয় শিক্ষকবৃন্দ আটাইকে সৰুমৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমি লগতে কৃতজ্ঞতা জনাইছোঁ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়া কওঁ মই তোমালোকক দিছোঁ দুটামান কথা এতিয়া চোৱা আমি প্ৰত্যেকে ডাঙৰ মানুহ বনিব লাগিব আৰু ডাঙৰ মানুহ হ'বৰ কাৰণে আমি এই দুটামান আমাৰ স্বভাৱবিলাক আমি সলনি কৰিব লাগিব আৰু আমি যদি এই দুটামান যদি আমি স্বভাৱ সলনি কৰোঁ নহয় আপোনা আপুনি আমি সফলতাৰ শিক্ষক আমি থিয় হ'ব পাৰিম প্ৰথমটো হৈছে যে আমাৰ শিকাৰ মানসিকতা থাকিব লাগিব মানে প্ৰতিদিনে কিবা এটা যে আমি শিকিম এই মনোভাৱটো আমি লগত ৰাখিব লাগিব পৃথিৱীত যিকোনো কামবিলাকে চোৱা উদাহৰণস্বৰূপে কৈছোঁ আজি যদি মই তোমালোকৰ আগত গান এটা গাওঁ তোমালোকে হয়তো ভাল নুশুনিব পাৰা মই যদি এবছৰ গান কেনেকৈ শিকে কেনেকৈ গায় তাৰ যদি মই ট্ৰেইনিং লওঁ যদি প্ৰশিক্ষণ লওঁ মই আজিতকৈ ভালকৈ গাব পৰা হ'ম নাই সেইখিনি কথা চাপ'জ তুমি বোলে পাৰ্টিকুলাৰ ছাবজেক্ট এটা বোলে নাজানিছা তুমি জানিবলৈ চেষ্টা কৰাচোন জানিবা নহয় এই গোটেই খেলটো মানে ক'ত শিকা আৰু নিশিকাৰ মাজতে থাকে আৰু দ্বিতীয়টো হৈছে দীঘল নকৰোঁ দ্বিতীয়টো হৈছে যে সফল হ'ব বিচৰা ল'ৰা ছোৱালীবিলাকে নিজকে সলাব লাগে চেঞ্জ কৰিব লাগে নিজকে এতিয়া কি সলনি কৰিম এতিয়া নিজকে নিজেই আমি যে প্ৰত্যেকে গম পাওঁ নিজৰ ভাল গুণবিলাক বেয়া গুণবিলাক পাওঁ নাই গম প্ৰত্যেকে গম পাওঁ নহয় তো আমি নিজেই প্ৰথমতে নিজৰ বেয়া গুণবিলাক আমি উলিয়াই ল'ব লাগিব দেই যে পঢ়াৰ সময়খিনিত আমি উপদ্ৰৱী কৰিব লাগে নালাগে হয় নাই পঢ়াৰ কাম সময়খিনিত আমি যি যি কাম কৰিব লাগে নালাগে আমি প্ৰত্যেকে জানো নহয় নিজৰ বেয়া বেয়া কামবিলাক তো এই যিবিলাক আমাৰ বেয়া গুণবিলাক থাকিব সেইবিলাক আমি কি কৰিব লাগিব ভাললৈ আমি কনভাৰ্ট কৰিব লাগিব আমি পৰিৱৰ্তন কৰিব লাগিব আৰু যেতিয়া আমি পৰিৱৰ্তন কৰিম তেতিয়া আমি সফলতাৰ শীৰ্ষত উঠিব পাৰিম আৰু এই তোমালোকৰ ভাল বেয়া প্ৰতিটো গুণ আচলতে বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী পৰিয়ালে ইয়াৰ যিসকল মেনেজমেণ্ট আছে মনিন্দ কাইৰ পৰা আৰম্ভ কৰি পেলাই ৰঞ্জন কাই মনোৰম এই গোটেই টিমটোৱে আচলতে চেষ্টা কৰি আছে যে তোমালোকৰ এই পঢ়াৰ লগতে তোমালোকৰ এই বেয়া গুণবিলাকো সমান্তৰালকৈ ঠিক কৰা গতিকে তোমালোকে এইখিনি ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগিব কাৰণ আমি দেখি আহিছোঁ
আমি কেইবাবছৰ ধৰি ইয়াত যিসকল ল'ৰা আহে প্ৰথমত আহোঁতে একদম যথেষ্ট মানে বদমাছ ল'ৰাবিলাকো আহে, কথা নুশুনা ল'ৰাবিলাক আহে। যেতিয়া ইয়াৰ পৰা যেতিয়া 2 বছৰ অধ্যয়ন কৰি, যেতিয়া 4 বছৰ অধ্যয়ন কৰি যেতিয়া এই বিদ্যালয়ৰ পৰা যেতিয়া পাছ কৰি যায়, সেই ল'ৰা ছোৱালীবিলাক স্বভাৱ চৰিত্ৰ আমি যথেষ্ট পৰিৱৰ্তন দেখা পাওঁ। সমান্তৰালকৈ আমি ব্যক্তিত্ব বিকাশ যথেষ্টখিনি আমি দেখিবলৈ পাওঁ। এই সকলোবিলাক সম্ভৱ হৈছে কেৱল মেনেজমেণ্টৰ কাৰণে, শিক্ষকসকলৰ কাৰণে, গোটেই পৰিয়ালবৰ্গৰ কাৰণে। পুনৰবাৰ পৰিয়ালবৰ্গক মই আজি এই পবিত্ৰ দিনটোত শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ পৰাগ চেতিয়াদেৱলৈ খুব সুন্দৰকৈ তেখেতে বক্তব্যখিনি আগবঢ়ালে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হোৱাকৈ তেখেতে দুটামান কথা ক'লে। আমি অত্যন্ত সুখী হৈছোঁ। আটাইকেইগৰাকী বাইদেউ আৰু ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই শুভ ক্ষণত আমাক আমাৰ ইয়ালৈ কণ্টেক্ট দেখা কৰিবলৈ অহাৰ বাবে। আশা কৰোঁ তেওঁলোকে আমাৰ যি পৰৱৰ্তী কাৰ্যসূচীসমূহ উপভোগ কৰিব। অৰুণাচল ইউনিভাৰ্চিটিৰ লগত জড়িত এডমিনিষ্ট্ৰেশ্যন এডমিন সাগৰিকা দুৱৰা বাইদেউ খুব চমুকৈ তেখেতৰ শুভেচ্ছামূলক দুআষাৰ মন্তব্য দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছোঁ। First of all, I especially thank Munindra da, Ranjan da and Monram da for inviting me here. Actually, মই খুব ভাগৰুৱা। অৰুণাচল ইউনিভাৰ্চিটিৰ পৰা আহি মই আকৌ ইয়াত আহিব লগা হৈছে একমাত্ৰ গালি খাম বুলি। মই দুটাই কথা ক'ম। এটা হ'ল তোমালোকৰ নিচিনা ময়ো মনোৰম দা কি ৰঞ্জন দা আৰু মুনীন্দ্ৰ দাৰ পৰা ময়ো গালি খাওঁ। মোৰো টিচাৰ্ছ নিচিনা হয় তেওঁলোক দুইজন। আৰু এটা কথা কওঁ, তোমালোকৰ স্কুললৈ মই বহুত আগতে এবাৰ আহিছোঁ। আচলতে অৰুণাচল ইউনিভাৰ্চিটি তোমালোকৰ বডৌচা ছিনিয়ৰ ছেকেণ্ডেৰীয়ে এটা এৱাৰ্ড পাইছিলে, এপ্ৰিচিয়েশ্যন এৱাৰ্ড। আৰু আমাৰ তিনিচুকীয়াৰ ভিতৰত বডৌচাখনে পাইছিলে। পোৱাৰ ৰিজনটো আছিলে ৰঞ্জন দা, মুনীন্দ্ৰ দা আৰু বডৌচাৰ যিমান শুভাকাংক্ষী আছে সকলোৰে কষ্টৰ সেইটো ফল, যিটো অৰুণাচল ইউনিভাৰ্চিটিত পাইছে বেলেগ এখন ষ্টেটত গৈ। এইটো মনত থ'বা তোমালোকে। আৰু দ্বিতীয়তে হ'ল কি, তোমালোকৰ আগৰ বেটছৰ যোনখিনি ষ্টুডেণ্ট আছিলে তেওঁলোকৰ যেতিয়া ৰিজাল্ট আউট হৈছে, মোক এদিন ৰঞ্জন দাই ফোন কৰি কৈছে, সাগৰিকা জান ষ্টুডেণ্টখিনি এক্সাম শেষ হৈ গ'ল, কিন্তু পেৰেণ্টছখিনি আহিছে ষ্টুডেণ্টছখিনিক লৈ যাবলৈ। কোচিং কৰাম ভাবিছিলোঁ, অলপ পঢ়াম ভাবিছিলোঁ কম্পিটিটিভ এক্সামৰ কাৰণে, কিন্তু পেৰেণ্টছে জোৰ কৰিছে ষ্টুডেণ্টক লৈ যাবলৈ। তো মই তেতিয়া কৈছোঁ এনেকুৱা নেকি পেৰেণ্টছখিনি। তো মই তোমালোকক এটা কথা ক'ম, মই আৰ ডি জুনিয়ৰ কলেজত পঢ়িছিলোঁ, পৰাগ দাও তাতে পঢ়িছিলে। আৰ ডি জুনিয়ৰ কলেজত এইটো ৰুলছ আছিলে যে টিচাৰ্ছখিনিয়ে ষ্টুডেণ্টতকৈ বেছি কষ্ট কৰে আৰু মেনেজমেণ্টৰখিনিয়ে। আজি টিচাৰখিনিয়ে যিমান কষ্ট কৰিছে, মেনেজমেণ্টৰ ৰঞ্জন দাহঁতে যিমান কষ্ট কৰিছে, সেই কষ্টটো যদি তোমালোকে বুজি পেলাই পঢ়া নহয় মানে ছাকচেছ হ'বাই। কাৰণ আমি নিজে আৰ ডিত পঢ়ি আহিছোঁ, টিচাৰে কষ্ট কৰিলে কি হয় আমি দেখিছোঁ মানে। ঠিক আছে। আৰু এটা কথা কি, তোমালোকক মই এটা কথা কওঁ, এইখন স্কুলত অকল পঢ়াটো নহয়, বাহিৰা সকলোবোৰ বস্তুৱেই শিকোৱা যায়। ফাৰ্ষ্ট স্কুল হয় য'ত এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত বহুত বেছি ধ্যান দিয়া হৈছে। যদি কোনোবাই ভৱিষ্যতে ওলাই গৈ চাকৰি নোপোৱা কি কৰিব লাগিব, সেই শিক্ষাটো ইয়াৰ পৰা শিকাই পঠাইছে তোমালোকক। আৰু যিহেতু তোমালোকে বহুত ভিতৰ অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত আছা, মই আশা কৰোঁ সেইটো কষ্ট সাৰ্থক হওক। তোমালোকে তোমালোকৰ মা দেউতাক বুজাবা বডৌচাৰ পৰা কি শিকিছা, ৰঞ্জন দাহঁতৰ পৰা কি শিকিছা, মুনীন্দ্ৰ দাহঁতৰ পৰা কি শিকিছা। মই ভাবোঁ তোমালোকে সফল হ'বা। আৰু বেছি কথা নকওঁ, ময়ো ভাগৰুৱা, তোমালোকৰ প্ৰগ্ৰেম চাবলৈ ৰখি আছা। ঠিক আছে, বাকী আহি ভাল লাগিলে। ভিভেলা বডৌচা। ধন্যবাদ জ্ঞাপন কৰিছোঁ সাগৰিকা দুৱৰা বাইদেউ। খুব সুন্দৰকৈ তেখেতে বক্তব্য দাঙি ধৰিছে। তেখেতে উল্লেখ কৰিছে কিদৰে আমাৰ বডৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে বেলেগ এখন ৰাজ্যত গৈ পেলাই এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে কৈছে ভিভেলা ফ্ৰান্স, আচলতে ফ্ৰান্স ভাষাৰ হয় লং লিভ ফ্ৰেন্স। ভিভেলা বডৌচা বুলি কৈছে, আচলতে লং লিভ বডৌচা। বাইদেউৰ বাবে এজৰি হাত চাপৰি মই সকলোৰে পৰা বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত ধৰিত্ৰী জোনা কোঁৱৰ বাইদেউ, এগৰাকী ইউটিউবাৰ, লগতে কণ্ঠশিল্পী। তেখেতৰ আজি নৱাগত আদৰণি সভা যিহেতু, গতিকে তেখেতৰ মুখৰ পৰা
এটি সৰু গীত শুনিবলৈ আমি ইচ্ছা প্ৰকাশ কৰিম গতিকে বাইদেউ এটি গীত পৰিৱেশন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ নমস্কাৰ মঞ্চত উপবিষ্ট সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু বক্তৃতা দিয়াৰ আচলতে মোৰ অভ্যাস নাই গতিকে গানহে গাওঁ অকণমান গুণগুণাই দিছোঁ সন্ধিয়াৰে লৈতে জোকাৰে মোক অসহায় শুনে জোকাৰে মোক বলিয়া ফাগুনে জোকাৰে মোক মেঘালিয়া কাষে জোকাৰে মোক কতে তোমাকে লগ পাওঁ শুনি মনৰ কথা কওঁ কতে তোমাকে লগ পাওঁ চিকুটি চিকুটি চাওঁ মন ভৰি ৰয় মাথো তোমাৰ বাবে হাৰিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিৰ হৈ থাকে কি জানি তোমাতে গলিব পাৰে ধন্যবাদ বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনৰ প্ৰতি শুভেচ্ছা সদায় আছে আৰু আগলৈ ভাল ভাল কাম কৰি যাবৰ বাবে শুভেচ্ছা জনালোঁ আৰু বহুত বহুত ধন্যবাদ কৰিলে তেওঁলোকে হয়তো থিয় হৈ আমনি পাব গতিকে মই আটাইকেইগৰাকী বাইদেউ আৰু ছাৰক তেওঁলোকৰ নিৰ্দিষ্ট কৰি দিয়া আসনত বহিবৰ বাবে মই অনুৰোধ জনাইছোঁ